মোকালমৰ কুৰবৰীৰ গল দীঘলাত নেচেণ্ট নামেৰে জুচ আৰু মিনাৰেল ৱাটাৰ উদ্যোগৰ শুভ উদ্বোধন। অত্যাধুনিক আৰু বিজ্ঞানসন্মত পদ্ধতিৰে আৰম্ভ কৰা হয় জুচ আৰু মিনাৰেল ৱাটাৰৰ উদ্যোগটো। তিনিজন উদীয়মান যুৱক্ৰমে আহমদ আলী, মনোৱাৰ হুছেইন আৰু ৰাজীৱ আলীৰ দীৰ্ঘদিনীয়া প্ৰচেষ্টাত নেচেণ্ট নামেৰে উদ্যোগটো স্থাপন কৰে। উদ্যোগটো আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে তিনি উদীয়মান যুৱ ব্যৱসায়ীসকলৰ মাতৃসকলে। যিটো সময়ত শিক্ষিত যুৱক যুৱতীয়ে চাকৰিৰ বাবে ইফালে দৌৰি ফুৰিছে, তেনে সময়তে কুৰবৰীৰ তিনি যুৱকে নিজৰ কৰ্ম দক্ষতাৰে আগুৱাই আহিছে নিজকে আত্মনিৰ্ভৰশীল হ'বলৈ। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে PBSSSৰ ইংৰাজী বিভাগৰ প্ৰবক্তা মিৰ্জা মুছাদ্দিকুৰ ৰহমান, সন্ধান NGOৰ সম্পাদক তাজিমুদ্দিন আহমেদ, জনপ্ৰিয় ইউটিউবাৰ দিনমণি তালুকদাৰ মাছুম, চিনাকি হাজু গাল দীঘলা মিলন সংঘৰ সভাপতি ইফতিকাৰ চৌধুৰী, অধিবক্তা মুক্তাৰ হুছেইন, সংঘৰ সম্পাদক মিৰ্জাউল হকৰ লগতে অঞ্চলটোৰ বহুগৰাকী গণ্যমান্য ব্যক্তি। বৰক্ষেত্ৰীৰ পৰা JNKD নিউজ। উদ্যোগটোৰ নাম হ'ল নেচেণ্ট উদ্যোগ। আমাৰ গাঁৱৰে তিনিজন যুৱক হন আহমদ আলী, মনোৱাৰ হুছেইন আৰু ৰাজীৱ আহমেদ, এই তিনি যুৱকে লগ লাগি অতি কম দিনৰ ভিতৰতে 2 মাহৰ ভিতৰতে তেওঁলোকে গোটেইখিনি বস্তু আয়োজন কৰিছে। লগতে এনেকুৱা ধৰণৰ এটা স্মল ইণ্ডাষ্ট্ৰী এষ্টাব্লিছ কৰাৰ কাৰণে যিখিনি মানে এটা চৰকাৰী বা বিভাগীয় মানে যিখিনি প্ৰচিডিউৰ মতে যাব লাগে, প্ৰচিডিউৰখিনি তেওঁলোকে বিভাগীয় মতে কামখিনি খুব সুন্দৰভাৱে কৰিছে। ইয়াতে এটা মানে ইয়াতে কি পোৱা যাব, শীতল পনীয়া পোৱা যাব, লগতে ইয়াতে 20 লিটাৰৰ পানী যিটো দাম সেইটো ইয়াতে প্ৰডিউচ কৰা হ'ব। খুব ভাল লাগিছে যে আজিকালি কেৱল চৰকাৰী চাকৰিৰ পিছত আমি নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকে দৌৰি থাকোঁ। চৰকাৰী চাকৰি আচলতে প্ৰত্যেকে যে চৰকাৰী চাকৰি ডিজাৰ্ভ কৰিব সেইটো নহয়, তাৰ মাজতো আমি হাত সাৱটি বহি নাথাকি জীৱনৰ মূল্যৱান সময়বিলাক নষ্ট কৰি বেংকৰ পৰা লোন লৈ বা বিভিন্ন ধৰণে যদি আমি এনেকুৱা ধৰণৰ ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিবলৈ সাহস কৰোঁ, তেতিয়া নিজে সংস্থাপনৰ বাট মুকলি কৰাৰ লগতে আৰু গাঁৱৰ বা ওচৰ চুবুৰীয়া গাঁওবিলাকৰ 10জন ল'ৰা ছোৱালীৰ সংস্থাপন ইয়াতে দিব পাৰে বা তেওঁলোকৰ পৰিয়ালটো পোহপাল দিব পাৰে। এইখিনিৰ নাম হ'ল গল দীঘলা কুৰবৰী বুলি কয়। ইয়াতে আপোনাৰ নেচেণ্টটো ইয়াৰে মেইন ব্ৰেণ্ড। ইয়াতে আপোনাৰ লিচি পোৱা যাব ক'ল্ড ড্ৰিংকছৰ ভিতৰত, তাৰপিছত আপোনাৰ অৰেঞ্জ পোৱা যাব, মেংগ' ফ্লেভাৰ পোৱা যাব, তাৰপিছত আপোনাৰ আৰু বিভিন্ন ধৰণৰ ফ্লেভাৰ লাহে লাহে তেওঁলোকে আৰম্ভ কৰিব। আৰু এইবিলাক মেচিন দেখিছে, এইবিলাক বহুত কষ্টলি মেচিন হয়, এইবিলাক গুজৰাটৰ পৰা তেওঁলোকে আনিছে। খুব সুন্দৰভাৱে আৰম্ভ কৰিছে। আমি আশা কৰিছোঁ এই উদ্যোগটোৱে আমাৰ অঞ্চলৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিব। লগতে আমাৰ অঞ্চলৰ যিবিলাক নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকেও কিবা এটা কৰাৰ হাবিয়াস কৰাৰ কাৰণে তেওঁলোকে ইয়াৰ পৰা প্ৰেৰণা লাভ কৰিব। ধন্যবাদ জনাইছোঁ আমাৰ নেচেণ্ট ট্ৰাফৰ পৰা যে আমি 3জন উদ্যমী যুৱক বুলি ক'লে ভুল নহয়, যে আমি চাকৰিৰ পিছত নদৌৰি আমি 3জন উদ্যমী যুৱকৰ লগ লাগি এটা সৰু ব্যৱসায়ী আপোনালোকে দেখিছে যে ক'ল্ড ড্ৰিংকছৰ, ছ'ডা ক'ল্ড ড্ৰিংকছ, লগতে মিনাৰেল ৱাটাৰ আৰু জুইচ আইটেম প্ৰায় 10টা নতুন প্ৰডাক্ট লৈ পেলাই আমি ইয়াতে মানে এই কোম্পানীটো আৰম্ভ কৰিছোঁ। গতিকে সমূহ ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু আপোনালোকে আমাৰ এই নেচেণ্ট ট্ৰাফৰ পৰা যিখিনি বস্তু আমি উৎপাদন কৰিছোঁ আপোনালোকে এইখিনি টেষ্ট কৰি চাওক, নিশ্চয় আপোনালোকে মানে ভাল পাব। মানে এতিয়া বৰ্তমান সময়ত আমাৰ যিসকল যুৱচামে চাকৰিৰ পিছত দৌৰি আছে, অভাৱত বহুত সময় নষ্ট কৰি আছে। গতিকে সেয়ে আমি এটা ব্যতিক্ৰমী এটা চিন্তাধাৰা লৈ যে আমি চাকৰিৰ পিছত নদৌৰি ব্যৱসায়িক ক্ষেত্ৰত আগবাঢ়ি আহি আৰু এটা অন্য ক্ষেত্ৰত যে আমি এই প্ৰতিষ্ঠানটো উদ্বোধনী কৰাৰ কাৰণে আমি ব্যতিক্ৰমভাৱে আমাৰ নিজৰ জন্মদাত্ৰী মাতৃৰ জৰিয়তে আমি উদ্বোধনী কৰিছোঁ। তেওঁলোকৰ আমি আশীৰ্বাদ লৈছোঁ, ৰাইজৰ আশীৰ্বাদ আপোনালোকে দিব বুলি আশা কৰিছোঁ, দোৱা কৰিব বুলি আশা কৰিছোঁ, যাতে আমাৰ এই প্ৰতিষ্ঠানটো আগবাঢ়ি যায় আৰু ভৱিষ্যত এনেকুৱা ধৰণৰ আপোনালোকক মাতি কিনে এনেকুৱা অনুষ্ঠান কৰিব পাৰোঁ। এই ঠাই গল দীঘলা বুলি কয়, নিজৰ কাৰণে যথেষ্টখিনি সুবিধা থাকিব আপোনালোকৰ। এটা কথা যে এতিয়া ৰাইজে আপোনালোকৰ মিনাৰেল যিটো ৱাটাৰ, এই মিনাৰেল ৱাটাৰটো আপোনাৰ দোকানত আপোনাৰ 60 টকাত কিনি খাব লাগে। আমি ইয়াৰ পৰা আমি দোকানত 30 টকাত দিম আৰু 40 টকাত ৰাইজে ল'ব পাৰিব। তাৰোপৰি আমি কেম্পাৰ লগত এটা আমি যিটো শ্ৰীলংকাৰ মানে পৰা আহিছে কেম্পাৰ লগত আমি আল্টিমেটলি এটা মানে চেলেঞ্জ কৰা বুলি ক'ব লাগিব। কেম্পাই যেনেকৈ 20 টকাত আপোনাৰ 500 গ্ৰাম দিছে, ঠিক তেনেকৈ আমি 20 টকাত কেম্পতকৈ উন্নত মানৰ মাল 500 টকাত আমি দিয়াৰ কাৰণে প্ৰয়াস কৰিছোঁ। আৰু অলৰেডি আমি 20 টকাত 500 গ্ৰাম তাতকৈ উন্নত মানৰ মাল আমি প্ৰস্তুত কৰিছোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ আজি আপোনালোকে দেখিছে কিছু সময় আগত ভূমিকম্প এটা হ'ল, য'ৰ কাৰণত আমি কিছু সময়ৰ কাৰণে বন্ধ ৰাখিব লগা হ'ল। যেনেকৈ আমাৰ এইটো পাব, এইটো আপোনাৰ যথেষ্টখিনি আপোনাৰ যদি 2-3 দিন খায় তাৰপিছত তেওঁ গম পাব তেওঁৰ এইটো উপকাৰী।
সোৱাদৰ লগতে তেওঁ এটা ভিতৰুৱা যিটো মানে গেছৰ উপকাৰ মানে এটা হেৰি আছে এটা এইটো উপকাৰ পাব। এইটো আছে ক্লিয়াৰ লেমন, যিটো একদম অৰিজিনেল হয়। এটা ক্লিয়াৰ লেমনৰ কোনো ফ্লেভাৰ নহয়। তাৰ নেক্সট আছে আপোনালোকৰ এইটো জিৰা মছলা, এইবিলাক 20 টকা, 500 ml 20 টকা। আৰু ইয়াতকৈ এটা সৰু আছে আমাৰ 10 টকা, যাতে সকলোৱে কিনি খাব পাৰে, ভাল হ'ব পাৰে। এইটো হ'ব আমাৰ 10 টকা। গতিকে মই ভাবোঁ ৰাইজক মই এটা আহ্বান জনাম যে আমি উঠি অহা যুৱক আমি নতুনকৈ আৰম্ভ কৰিছোঁ। আপোনালোকে আমাৰ প্ৰডাক্ট খাওক বা টেষ্ট কৰক। টেষ্ট কৰাৰ পিছত আপোনালোকে গম পাব আৰু নিশ্চয় খাই আপোনালোকে ভাল পাব, কাৰণ কোৱালিটিৰ ক্ষেত্ৰত আমাৰ কোনো কম্প্ৰমাইজ নাই। আৰু আমি এটা মানে প্ৰচেষ্টা লৈছোঁ কি আমি নিজে সংস্থাপিত হোৱাৰ লগতে আৰু কিছুমান যিবিলাক ল'ৰা মানে চাকৰিৰ ক্ষেত্ৰত দৌৰি আছে তেওঁলোককো আহ্বান কৰিছোঁ যে তেওঁলোকে চাকৰিৰ পিছত নদৌৰি এনেকুৱা সৰু সৰু উদ্যোগ প্ৰতিষ্ঠান কৰক। কিবা যদি সহায় লাগে বা কিবা যদি কোনো অনুদান লাগে নিশ্চয় মোক যোগাযোগ কৰিলে আমাৰ হেল্পলাইন নাম্বাৰ দিয়া আছে, আমি সহায় কৰিম। তেওঁলোকে এনেকুৱা ধৰণৰ অনুষ্ঠান কৰক। আপোনাৰ নাম কি? মোৰ নাম আহমদ আদিব, মোক চবে ধন বুলি জানে। নেচেণ্ট মানে হ'ল গজালি, আৰু এই গজালিৰ পৰা আমি ডাঙৰ হোৱাৰ কাৰণে চেষ্টা কৰিছোঁ।